নমস্কাৰ অন্য এটা ধুনীয়া ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। তো আজি আমি এই ভিডিঅ'ত চাম অসমীয়াৰ দশম শ্ৰেণীৰ ক্লাছ 10ৰ ব্যাকৰণ কি লাগিব বা কি ধৰণৰ চেপ্টাৰ আমাৰ ইয়াতে ইনক্লুড আছে বা ব্যাকৰণ আমাৰ প্ৰথম পাৰ্ট আৰু সেকেন্ড পাৰ্টত কি লাগিব আটাইখিনি আমি চাম। এতিয়া পোনপ্ৰথমে তোমালোকে চোৱা এইটো গ্ৰুপ এ বাধ্যতামূলক অৰ্থাৎ গ্ৰুপ 3টা থাকিব HSLC এক্সামিনেশ্যনত গ্ৰুপ এ বি এণ্ড চি অৰ্থাৎ গ্ৰুপ এ টো সকলোৰে কাৰণে বাধ্যতামূলক য'ত আমাৰ 75 মাৰ্কছ থাকিব আৰু বাকি 20 পাৰ্টছ 25 মাৰ্কছ গ্ৰুপ বি আৰু চিত উভয় থাকিব অৰ্থাৎ গ্ৰুপ বি আৰু চিৰ মাজত অৰ দিয়া থাকিব অৰ্থাৎ গ্ৰুপ বি বা চিৰ যিকোনো এটা ভাগ তোমালোকে কৰিব লাগিব। তোমালোকে যদি ৰিজু ভাৰতী পুথিখন পঢ়িছা তেতিয়া তোমালোকে গ্ৰুপ চি টো কৰিব লাগিব আৰু বেছি সংখ্যকে যেহেতু পাঠ্যক্ৰমত অন্তৰ্গত গ্ৰুপ বিৰ পাঠকেইটা পঢ়ে গতিকে তোমালোকে তেতিয়া গ্ৰুপ বি টো কৰি আহিব লাগিব যেটোত আমাৰ 25 মাৰ্কছ কেৰি কৰিব। ইয়াত চাবা এতিয়া আমাৰ তলফালে যদি আমি চাওঁ ইয়াতে ব্যাকৰণ সেকশনটো আছে এই ব্যাকৰণ সেকশনটো তোমালোকে চোৱা এইফালে গ্ৰুপ এৰ ব্যাকৰণ সেকশনটো গ্ৰুপ এ বাধ্যতামূলক ইয়াতে তোমালোকে চোৱা ব্যাকৰণ সেকশনটো নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস সন্ধি বাক্যৰ পৰিৱৰ্তন সৰল যৌগিক জটিল নট্যবিধি আৰু সত্ত্ববিধি জ্যোতিচিহ্নৰ ব্যৱহাৰ খণ্ডবাক্য জতুৱা ঠাঁচ বিপৰীতাৰ্থক শব্দ এটা শব্দত প্ৰকাশ প্ৰত্যয় এইবিলাক তোমালোকৰ লাগিব গ্ৰুপ এৰ কাৰণে। এতিয়া তোমালোকে এইফালে চোৱা গ্ৰুপ বি বৈকল্পিক মানে গ্ৰুপ বিৰ লগত গ্ৰুপ চিও আছে ৰিজু ভাৰতী সেইটো বুজাইছে। গদ্যাংশ তোমালোকে পদ্যাংশ চাই লোৱা। ইয়াৰ পিছত ব্যাকৰণ তোমালোকৰ আছে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ আৰু মোস্ট ইম্পৰ্টেন্ট ছন্দ অৰ্থাৎ ছন্দৰ আমাৰ 4 মাৰ্ক আহিব 4 মাৰ্কছৰ কাৰণে এটা ছন্দ আহিব 4 মাৰ্কছ কেৰি কৰিব গতিকে ছন্দটো তোমালোকে ধুনীয়াকৈ চাই যাব লাগিব। এতিয়া ইয়াতে তোমালোকৰ লিখা আছে মই এখন ফটো ষ্টেট কৰি লৈছো অসমীয়া সাহিত্য চয়নিকা নতুন দশম শ্ৰেণী এইটো তোমালোকৰ টেক্সট বুক যৰ পৰা তোমালোকে গ্ৰুপ এ আৰু বি পাবা আৰু অসমীয়া বিষয়ৰ অংশ হিচাপে সংস্কৃত অৰ্থাৎ গ্ৰুপ চি যিসকলে লৈছা তেওঁলোকৰ কাৰণে এখন বেলেগ কিতাপ আছে গ্ৰুপ চি ল'ব খোজা ছাত্ৰ ছাত্ৰীসকলে ৰিজু ভাৰতী পুথিখন ল'ব লাগিব। প্ৰতিটো ইউনিট বা পাঠৰ পৰা 2 পৰা 10 নম্বৰ প্ৰশ্ন আহিব এইখিনি ৰিজু ভাৰতীৰ কাৰণে দিয়া হৈছে গতিকে তোমালোকে এইখিনি ব্যাকৰণ আৰু এইখিনি ব্যাকৰণ তোমালোকে ধুনীয়াকৈ চাই যাব লাগিব আৰু তাৰ লগতে তোমালোকে ৰচনা তোমালোকে চোৱা এতে ৰচনা দ্ৰুতপাঠ অপঠিত গদ্যাংশ ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন বা আবেদন এই তিনিটাৰ ভিতৰত এটা তোমালোকে চালেই হৈ যাব। গতিকে তোমালোকে এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰা ছমাহলীয়া পৰীক্ষা যেহেতু আহি আছে এই ছমাহলীয়া পৰীক্ষাবিলাকতো আহিব ইয়াতে টিক মাৰ্ক দিয়া আছে ইয়াতে টিক মাৰ্ক দিয়া আছে ইয়াতেও টিক মাৰ্ক দিয়া আছে অৰ্থাৎ ডাবল টিক আছে মানে শিক্ষান্ত পৰীক্ষাটো আহিব ছমাহলীয়া পৰীক্ষাটো আহিব ফাইনেলটো লাগিব ছমাহলীটো লাগিব। গতিকে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত। ধন্যবাদ।